মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা বিষয় লৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ইতিমধ্যে তোমালোকলৈ মই ক্ৰমান্বয়ে ভিডিঅ'সমূহ আগবঢ়াই আছোঁ তোমালোকৰ সুবিধাৰ্থে। যিখিনি তোমালোকৰ প্ৰয়োজনীয় সেইখিনি ভিডিঅ' তোমালোকে চাব পাৰিবা। আৰু মোৰ ভিডিঅ'সমূহে যদি তোমালোকক সহায় সহযোগ কৰে, তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা। আহাচোন আজি আমি আহোমসকলৰ ৰাজত্বৰ বিষয়ে কিছু কথা তোমালোকলৈ মই শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। যে আহোমসকল কোন আছিলে? আহোমসকল টাই পৰিয়ালৰ মহান চান জাতিৰ প্ৰশাসা আছিলে। তেওঁলোক অসমৰ সীমান্তৰ পৰা পূব দিশে ভাৰতৰ প্ৰায় সমগ্ৰ অঞ্চলকে ধৰি চীনৰ ভিতৰৰ ভাগলৈকে বিয়পি পৰিছিল। এইখিনি হ'ল আহোম। গোটেইখিনি মই পঢ়ি দিলে অকণমান দীঘলীয়া হৈ যাব ভিডিঅ'টো। চোৱাচোন, আহোমসকলৰ চানসকলে যে মংগোলীয় বা চীনৰ উত্তৰে বৈ অহা তাৰিম নদীৰ পাৰত টাইচান নামৰ এটা অঞ্চলত বাস কৰিছিল। ক'ত বাস কৰিছিল বুলি ক'লে টাইচান তাৰিম নদীৰ পাৰত। তাৰপিছতে টাইচানৰ পৰা তেওঁলোকে প্ৰথমে ৫ম শতিকাত চীনলৈ আৰু তাৰ পৰাই আকৌ ইউনানৰ মুংৰামলৈকে প্ৰব্ৰজন কৰিছিলে। আৰু মুংৰাঙক তেওঁলোকে নিজৰ মূল মাতৃভূমি বুলি দাবী কৰিছিলে তেখেতসকলে, আহোমসকলে। তাৰপিছতে তেওঁলোক লাহে লাহে সমগ্ৰ হুকং উপত্যকালৈকে সম্প্ৰসাৰিত হৈছিলে আৰু পাছত গৈ এটা শক্তিশালী জাতি হিচাপে চিহ্নিত হ'ল। আৰু এই আহোমৰ পূৰ্বপুৰুষ হিচাপে খুনলুং আৰু খুনলাইক গণ্য কৰে। সেই বস্তুটো তোমালোকে চাব পাৰা। আৰু লগতে দেখিছানে আহোমৰ ৰাজবংশৰ আৰম্ভণিৰ কথা। এইখিনি দেখিছানে? এইখিনি হ'ল আহোমৰ ৰাজবংশৰ আৰম্ভণি। তোমালোকে চাবা, মই অকণমান তলত চিন দি দিছোঁ। তাৰপিছতে লগতে তোমালোকৰ যদি আৰু আহোমৰ তথ্য তোমালোকক প্ৰয়োজন হ'ব, লাগে নহয়, প্ৰয়োজনটো হ'বই, তেতিয়া তোমালোকে এইখন দেখিছানে? ৯ম দেশ আৰু 10মানৰ কাৰণে এইখন বৈচিত্ৰ্যময় অসম দ্ৰুতপাঠৰ কিতাপ হয়। ইয়াতে আহোমৰ বিষয়ে বহুতখিনি আছে। চোৱা, দেখিছানে? আহোমৰ বিষয়ে আছে। আহোমসকল কোন মানুহ আছিল, তাৰপিছত তেওঁলোক কিমান চনত আহোমসকল আহিছিলে, তাৰপিছতে বৰ্তমান কোন দেশত আছে, তাৰপিছত বৰ্তমান কোন কোন ৰাজ্যত আহোমসকলে বসবাস কৰি আছে। তাৰপিছত আকৌ সমীক্ষা মতে 2012-14 মতে আহোমসকলৰ জনসংখ্যা কিমান। তাৰপিছতে তোমালোকে চাব পাৰা বৰ্তমান কোন কোন অঞ্চলত আহোমসকল আছে, এইটো ক'লোৱেই বাৰু। তাৰপিছতে আহোমসকলৰ জীৱিকা বুলি ক'লে কি জীৱিকা তেখেতসকলে পালন কৰে, লগতে ঘৰ দুৱাৰ তেখেতসকলৰ আহোমৰ। তাৰপিছতে আহোমৰ খাদ্যাভ্যাসৰ কথা কৈছে। খাদ্যাভ্যাস কি আছে তেখেতসকলে খাদ্যৰ মূল খাদ্য আৰু মুখ্য খাদ্য। তাৰপিছতে আছে পানীয় হিচাপে তেখেতসকলৰ কি আছে, আৰু ধৰ্ম কাক পূজা কৰে আহোমৰ। আৰু তাতোতকৈ ইম্পৰ্টেণ্ট হ'ল এই উৎসৱ কেইটা, তোমাৰ এই ফি দেৱতা হিচাপে মেডাম মে ফি, তাৰপিছত উমফা চাইফা পূজা কৰে। ৰিকখন উৎসৱ বুলি ক'লে এইখিনিয়ে পৰে, আৰু পূজা বুলি ক'লেও এইখিনিয়ে পৰে। এইখিনি তোমালোকে জানি ল'বা আহোমৰ বিষয়ে। ইয়াৰ উপৰিও কেইজনমান বিশিষ্ট ব্যক্তিৰ বিষয়েও দিছে ইয়াত। তোমালোকে সংস্কৃতি, আহোমৰ বিবাহটো চাবা, কি পদ্ধতিত বিবাহ কৰায়। চকলং দেওবান পদ্ধতিৰে বিবাহ কৰায়। তাৰপিছতে সাহিত্যৰ ভিতৰত কি আছেনো, সংস্কৃতি কি হয়, এইখিনি তোমালোকে চাব পাৰা। মই তোমালোকক দেখাই দিছোঁ। তোমালোকৰ লগত চাগে নিশ্চয় কিতাপ আছে। তোমালোকে নাথাকিলে 9-10ৰ ছাত্ৰ-ছাত্ৰীৰ পৰাও আনিব পাৰিবা অলপ চাবলৈ কাৰণে। ইয়াতে আছে বহলভাৱে আহোমৰ বিষয়ে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।